হিষ্টৰিকেল বুকস বিলাক আমি শিকি আছো আৰু এই ঐতিহাসিক পুস্তক কেইখন আছে 12খন আছে আৰু আমি জিহুচুৱাৰ পৰা এষ্টাৰলৈকে আমি জানো সেই ঐতিহাসিক পুস্তক আৰু এই যেটো ইতিহাস আমি প্ৰায় 1000 বছৰৰ ইতিহাস ইজৰাইল জাতিবিলাকৰ ইতিহাস আমি পাওঁ আৰু ইতিহাসটো মুছিৰ মৃত্যুৰ পৰা আৰম্ভ হৈ নেহেমিয়াৰ দ্বাৰাই মন্দিৰ পুনৰ নিৰ্মাণ কৰাৰলৈকে প্ৰায় 1000 বছৰ ইতিহাস আৰু আমি যেতিয়া প্ৰতিটো পুস্তকত আমি চাওঁ যেনেকুৱা জিহুচুৱা পুস্তকত তেওঁবিলাকে প্ৰতিজ্ঞা কৰা দেশত সোমালে আৰু বিচাৰকৰ্তা বিলাকৰ পুস্তকত তেওঁবিলাকৰ বিফলতা তেওঁবিলাকে হ'ল বা তেওঁবিলাকে পাপ কাৰ্যত তেওঁবিলাকে লিপ্ত হ'ল আৰু ঈশ্বৰে তেওঁবিলাকৰ বিচাৰকৰ্তাৰ যোগেদি তেওঁবিলাকক পৰিচালনা কৰিলে আৰু পাছত প্ৰথম চমুৱেলত তেওঁবিলাকে ৰজা বিচাৰিলে আৰু ঈশ্বৰে তেওঁবিলাকক ৰজা দুজন দিলে আমি সৌল আৰু দায়ুদক দিয়া আমি দেখিবলৈ পাওঁ তেনেকুৱা দ্বিতীয় চমুৱেলতো তেনেকুৱা ৰজা তেওঁবিলাকক দিলে তাৰ পাছতে আমি প্ৰথম ৰাজৱালীত আমি দেখিবলৈ পাওঁ ৰাজ্য বিভক্ত হোৱা না ৰাজ্য বিভক্ত হ'ল আৰু ইজনে সিজনৰ লগত একতা নাথাকিলে আৰু তেওঁবিলাকৰ যেটো একতন্ত্ৰ বা তেওঁবিলাকৰ যেটো ৰাজতন্ত্ৰ ইউনাইটেড কিংডম বুলি ক'ব লাগিব ইউনাইটেড কিংডম তো তেওঁবিলাকৰ ভাগ হ'ল আৰু তেওঁবিলাকৰ দ্বিতীয় ৰাজৱালীত আমি দেখিবলৈ পাওঁ দ্বিতীয় ৰাজৱালীত সেই যেটো বিভক্ত হোৱাৰ পাছতে অন্য ৰাজ্যবিলাকে ইজৰাইল দেশৰ লোকবিলাকক এতিয়া ধৰি লওক যি দুটা ভাগত ভাগ হৈছিলে সাউথাৰ্ণ কিংডম এণ্ড নৰ্থাৰ্ণ কিংডম ইজৰাইল দেশ আৰু জিহুদা দেশ এনেকুৱা দুটা ভাগ ইজৰাইলৰ যেটো কিংডমটো বা ৰাজ্যটো দুটা ভাগত ভাগ হ'ল আৰু ইজৰাইল দেশখনক য'ত ইজৰাইল দেশখনক প্ৰায় 10টা গোষ্ঠী এফালে হ'ল আৰু আপোনাৰ তিনিটা গোষ্ঠী বা দুটা আধা গোষ্ঠী ক'ব লাগিব বেনজামিন আৰু মানাছেৰ আধা ফৈদ আৰু জিহুদা তেওঁবিলাকে এটা ৰাজ্যত তেওঁবিলাকে থাকিলে আৰু আমি দেখিবলৈ পাওঁ 722 BC 722 খ্ৰীষ্টপূৰ্বত এছেৰিয়াই আহি এই ইজৰাইল জাতিটোক বা ইজৰাইল দেশখনক বা ইজৰাইল ৰাজ্যখনক আক্ৰমণ কৰি তেওঁবিলাকক দেশান্তৰ কৰি লৈ গ'ল আৰু তেওঁবিলাকৰ যেটো আইডেন্টিটি যেটো সিটিজেন আইডেন্টিটি তেওঁবিলাকে একেবাৰে হেৰুৱাই পেলালে ওকে এটো আমি 722ত আমি দেখিবলৈ পাওঁ তাৰ পাছতে এতিয়া 722ৰ পাছতে মাত্ৰ এটা ৰাজ্য বাচিছিলে হেতু জিহুদা দেশ বা জিহুদা ৰাজ্যখন বা সাউথাৰ্ণ কিংডম যাক আমি কওঁ সাউথাৰ্ণ কিংডম এণ্ড সাউথাৰ্ণ কিংডমকো তেওঁবিলাকৰ কিছুমান ৰজাবিলাকৰ ভুল হোৱাৰ কাৰণে বেলেগ ৰাজ্যই বিশেষ কৰি বাবিলৰ ৰজাই আহি তেওঁবিলাকক তিনিবাৰকৈ আক্ৰমণ কৰা আমি দেখিবলৈ পাওঁ 3 ডিপৰ্টেশন প্ৰথম আহিলে 605 খ্ৰীষ্টপূৰ্বত আহি তেওঁবিলাকক আক্ৰমণ কৰি কেইজনমানক মানে কেইবাজনকো তেওঁ বন্দী কৰি বাবিললৈ নিলে আকৌ তেওঁ ঘূৰি আহি 596ত তেওঁ আকৌ আহিলে 596ত তেওঁ আকৌ ঘূৰি আহি বাবিলৰ ৰজাই আকৌ আক্ৰমণ কৰিলে জেৰুসালেমক আৰু জেৰুসালেমৰ পৰা আকৌ মানুহবিলাকক লৈ গ'ল আমি দানিয়েলৰ ষ্টৰী জানো ন নপুংসক আৰু তেওঁৰ লগৰবিলাকক বাবিল দেশলৈ নিয়া হৈছিলে তো সেই সময়ত 606 প্ৰথম যেটো ডিপৰ্টেশন বা প্ৰথম আক্ৰমণত আপোনাৰ দানিয়েলক লৈ যোৱা হ'ল দ্বিতীয় আক্ৰমণত জিহিস্কেলক লৈ যোৱা হ'ল এটো 596ত তাৰ পাছতে আপোনাৰ নেক্সটটো আকৌ 586ত ফাইনেল আহি পেলাই তেওঁ মন্দিৰটোক ধ্বংস কৰি পেলালে বাবিলে আহি জেৰুসালেম মন্দিৰটোক যি সলোমনে বনোৱা সেই মন্দিৰটোক প্ৰথম মন্দিৰটোক ধ্বংস কৰি গোটেই জেৰুসালেমক জ্বলাই পৰি শেষ কৰি যিসকলে লোক আছিলে তেওঁবিলাককো বন্দী কৰি 70 বছৰৰ কাৰণে তেওঁবিলাকক বাবিল দেশলৈ লৈ গ'ল আৰু তেওঁবিলাকে 70 বছৰ তাত থাকিলে আৰু 70 বছৰ পাছত ইজৰা নেহেমিয়া তেওঁবিলাকৰ সময়ত আৰু আমি ইষ্টেৰৰ কথা আমি জানো সেই সময়ত ঘটনাটো ঘটিলে এটো হিষ্টৰী আমি ইজৰাইল হিষ্টৰীত আমি পাওঁ তো তেওঁবিলাকে নেহেমিয়াৰ যোগেদি প্ৰথমে জেৰুবাবেল তাৰ পাছতে নেহেমিয়া ইজৰা নেহেমিয়াৰ লগত নেহেমিয়াৰ নেতৃত্বত লোকবিলাকে আকৌ জেৰুসালেমলৈ উভতি আহি পুনৰ মন্দিৰ নিৰ্মাণ কৰা আমি দেখিবলৈ পাওঁ তো তাৰলৈকে আপোনাৰ
প্ৰায় 1000 বছৰৰ ইতিহাস। তো আমি এই যিটো 12খন পুস্তক আছে, এই 12খন পুস্তকতে আমি এই আটাই ঘটনাবিলাকৰ বিৱৰণী আমি পাওঁ। চ' সেইটোৰ কাৰণে আমি অলপ এই ইতিহাস পুস্তকবিলাকত আমি অলপ সময় আমি খটাম, তাৰ পাছতে বাকী পুস্তকবিলাকত আমি অলপ খৰকৈ যাবলৈ চেষ্টা কৰিম। অ'কে, প্ৰথম আমি শিকিম যিহুচোৱাৰ পুস্তকৰ পৰা। যিহুচোৱা পুস্তক, যিহুচোৱা ব্ৰেকেটত আপোনালোকে লিখিব পাৰে ফেইথফুলনেছ অফ গাড, ফেইথফুলনেছ অফ গাড, ঈশ্বৰৰ কি ক'ব লাগিব, ঈশ্বৰৰ বিশ্বাসী, ঈশ্বৰ বিশ্বাসী, ঈশ্বৰ বিশ্বাসী বুলিও লিখিব পাৰে, দ্য ফেইথফুলনেছ অফ গাড। তাৰমানে আমি এই যিচোৱা পুস্তকত আমি যিহুচোৱা পুস্তকত আমি দেখিবলৈ পাওঁ যে ঈশ্বৰে তেওঁবিলাকক যি প্ৰতিজ্ঞা কৰিছিল সেই প্ৰতিজ্ঞাটো তেওঁ কেনেকুৱা ৰক্ষা কৰিলে। তো এইখিনি আমি চাম। তো অথৰ লেখক আমি ইয়াত আমি প্ৰায় পুৰণি নিয়মৰ পুস্তকবিলাকৰ লেখকবিলাকৰ আমি আননাউন বুলি ক'ব পাৰোঁ, বা আমি বৰ সম্ভৱ এনেকুৱা ধৰণৰ আমি উল্লেখ কৰিব পাৰোঁ। তো এই পুস্তকখনক যিহুচোৱাই লিখিছিলে, বৰ সম্ভৱ আমি তেনেকুৱা ধৰণৰ আমি লিখিব পাৰোঁ। আপোনালোকে লিখিব। তাৰ পাছতে আমি ইয়াৰ ডেটটো লিখিব 1400 to 13, between 1400 to 1370 BC, 70 BC, 1400-1370. চ' ইয়াৰ মাজতে এই পুস্তকখনক লিখা হৈছিলে, বা এই পুস্তকখনক লিপিবদ্ধ কৰা হৈছিল। টাইটেল আমি ইয়াৰ নাম কেনেকুৱা পালো বুলি ক'লে, আমি এই পুস্তকখনৰ মূল যিটো চৰিত্ৰ যিহুচোৱাৰ বিষয়ে আমি পাওঁ, মূল ব্যক্তি হয়, তো তেওঁৰ নামৰ পৰাই এই পুস্তকখনৰ নাম আমি পাইছোঁ। তো আমি ইয়াৰ বিষয়ে ইমান বিশেষকৈ নাচাওঁ। আমি আৰু সদায় এইটো মনত ৰাখিব আপোনালোকে, আমি এই পুস্তকবিলাকৰ উদ্দেশ্য পাৰপ'জ তেনেকুৱা নাচাওঁ, আমি এটা চামাৰী ৱাইজ এই পুস্তকত মেইনলি কি হৈছে সেইটো মই চামাৰী বা সংক্ষিপ্তভাৱে মই আপোনালোকক ক'বলৈ বিচাৰিম। আৰু আপোনালোকে সেইখিনি যিখিনি পাৰে আপোনালোকে লিখিব, নোট ডাউন কৰিব, আৰু গোটেইখিনি আপোনালোকে লিখিব নালাগে, যিখিনি আপোনালোকে মেইন পইণ্টছখিনি আপোনালোকে লিখিলে হ'ল। তো ইয়াত আমি এই যিহুচোৱা পুস্তকত আমি কি পাইছোঁ, ইয়াত পাৰপ'জত আছে জোচুৱা পেইণ্ট দিছ বুক এট দি এণ্ড পাৰ্ট অফ হিজ লাইফ। আৰু কেতিয়া লিখিছিলে বুলি ক'লে, বা এই পুস্তকখনক কেতিয়া তেওঁ গোটেইখিনি বিষয়বিলাক লিখিছিলে কেতিয়া বুলি ক'লে, জোচুৱাৰ বৃদ্ধ কালৰ বা বৃদ্ধ অৱস্থাত এই পুস্তকখনক তেওঁ ৰচনা কৰিছিলে। আৰু তেওঁৰ যিটো প্ৰথম অডিয়েঞ্চ বা তেওঁৰ প্ৰথম ৰিডাৰ্ছ, দ্য ফাৰ্ষ্ট অডিয়েঞ্চ ৱাজ দি ইনিচিয়েল জেনেৰেশ্যন অফ দি পিৰিয়ড অফ জাজেছ। আৰু এই পুস্তকৰ মানে কাৰ কাৰণে, বা এই পুস্তকখনৰ পাঠকবিলাক, অৰিজিনেল পাঠকবিলাক কোন হয় বুলি ক'লে, আপোনাৰ বিচাৰকৰ্তাবিলাকত যি লোকবিলাকক আমি পাওঁ, অ'কে, বিচাৰকৰ্তাবিলাকৰ সময়ত যি লোকবিলাক, যি জেনেৰেশ্যন, তেওঁবিলাকৰ কাৰণে এই পুস্তকটো লিখা হৈছিল। তাৰমানে আগৰ কথা হয়তো তেওঁবিলাকে নাজানিব পাৰে, কেনেকুৱা তেওঁবিলাকে মিছৰ কি কয় কানান দেশত তেওঁবিলাকে বিজয় পালে, কেনেকুৱা কানান দেশত তেওঁবিলাকে জয় পালে আৰু নিজৰ ভূমি তেওঁবিলাকে পালে, সেই কথাটো হয়তো তেওঁবিলাকে নাজানিব পাৰে। সেইটোৰ কাৰণে যোচুৱাই তেওঁ এই পুস্তকখনত ধুনীয়াকৈ কেনেকৈ তেওঁবিলাকে ঈশ্বৰে তেওঁবিলাকক সহায় কৰিলে আৰু তেওঁবিলাকে প্ৰতিজ্ঞা কৰা দেশত বিজয় পালে, এই কথাটো অতি স্পষ্টকৈ উল্লেখ আছে। আৰু লগতে অকেজন, যেতিয়া আমি ইয়াৰ অনুষ্ঠানটো আমি চাওঁ, দ্য অকেজন মাইট দেন বি আণ্ডাৰষ্টুড এজ দি নিড অফ কমপ্লিট প্ৰচেছ অফ দি লেণ্ড, ৰিমুভেল অফ কানানাইটছ ইনফ্লুৱেঞ্চ। আৰু ইয়াত আমি অকেজনটো দেখিছোঁ যে কেনেকৈ ঈশ্বৰে কানান দেশৰ পৰা সেই জাতিবিলাকক আঁতৰাই তেওঁবিলাকৰ যি প্ৰভাৱ আছিলে সেই প্ৰভাৱক আঁতৰাবৰ কাৰণে, তেওঁবিলাকে যাতে প্ৰভাৱিত নহয় তাৰ কাৰণে তেওঁবিলাকক আঁতৰালে, তাৰ কথা আমি ইয়াত দেখিবলৈ পাওঁ। অ'কে, আৰু লগতে দ্য বুক অফ জোচুৱা প্ৰভাইডছ এ হিষ্টৰিকেল ব্ৰিজ বিটুইন দি এক্সোডাছ অৰ দি ৱিল্ডাৰনেছ জেনেৰেশ্যন এণ্ড দি জেনেৰেশ্যন অফ জাজেছ। তো আৰু এটা কথা আমি মনত ৰাখিবলৈ, এইটো যিটো জোচুৱা পুস্তকটো এটা ব্ৰিজ হয়। ব্ৰিজ মানে এটা দলং হয় আপোনাৰ বিচাৰকৰ্তাবিলাকত থকা লোকবিলাক আৰু আপোনাৰ সেই
40 বছৰ যাত্ৰা কৰি যিসকল বংশ বা যিসকল জেনেৰেশ্যন আহিছিলে তেওঁবিলাকৰ মাজত এটা ব্ৰিজ হয়। তো এই যিহুচোৱা পুস্তকখনে একমাত্ৰ পুস্তক যি পুস্তকে আপোনাৰ 40 বছৰৰ বৰ্ণনাটো বা 40 বছৰৰ লোকবিলাকক ই মানে আপোনাৰ কানান দেশলৈ আনিছিলে। অ'কে, আৰু মানে আপোনাৰ কি ক'ব লাগে বিচাৰকৰ্তাৰ অডিয়েন্স বিলাকক মানে ইন্ট্ৰডিউচ কৰাইছে, তাৰমানে কানেক্ট কৰাইছে। বুজি পাইছেনে কথাটো? So this thing, it is the bridge between the bridge between Exodus generation and the generation of Judges. Okay, আৰু লগতে আমি দেখিছো ইয়াত এটা থিম আমি ইয়াত পাইছো, that এই পুস্তকত আমি এটা থিম পাইছো যে ঈশ্বৰ জিহুৱা মানে he is able ঈশ্বৰ জিহুৱা মানে কি ক'ব লাগিব এইটো, able to কি হ'ব অসমীয়াত আপোনাৰ forgot by the way, ইয়াত আছে ঈশ্বৰ জিহুৱাই মানে সক্ষম ঈশ্বৰ হয়, যিকোনো কাম তেওঁ কৰিব পাৰে, এইটো কথাটো কৈছে। অ'কে, Jehovah is able and faithful to fulfill his promise to the fathers. তাৰ মানে ঈশ্বৰ জিহুৱাই সক্ষম ঈশ্বৰ হয়, তেওঁ যিকোনো কাৰ্য কৰিব পাৰে আৰু তেওঁ যি প্ৰতিজ্ঞা কৰে সেই প্ৰতিজ্ঞাটোক ৰক্ষা কৰিব পৰা ঈশ্বৰ হয়। এই কথাটো আমি এই পুস্তকত আমি দেখিবলৈ পাওঁ, যেতিয়া তেওঁবিলাকে 40 বছৰ যাত্ৰা কৰাৰ পাছত তেওঁবিলাকে যেতিয়া কানান দেশত আহিলে, সেইটো যিটো ষ্টৰী বা তেওঁবিলাকৰ বিজয় পোৱাটোৱে ঈশ্বৰৰ সক্ষমতাক প্ৰকাশ কৰে, আৰু লগতে ঈশ্বৰ যে যি প্ৰতিজ্ঞা কৰিছিলে বহু বছৰ আগতে, প্ৰায় 200-300 বছৰ আগতে আব্ৰাহামক যি প্ৰতিজ্ঞা কৰিছিলে, সেই প্ৰতিজ্ঞাটো তেওঁ পাহৰা নাই আৰু তেওঁ প্ৰতিজ্ঞাটো ৰক্ষা কৰিলে, এই কথাটো আমি দেখিবলৈ পাওঁ। আৰু মেইন ইয়াৰ থিমটো আপোনালোকে লিখিব পাৰে, চ' God is covenant keeping God. Jehovah is covenant keeping God, মানে ঈশ্বৰ জিহুৱাই আপোনাৰ নিয়ম ৰক্ষাকাৰী ঈশ্বৰ হয়। So এইখিনি আছিলে ইয়াৰ সামাৰি, সৰু সামাৰি। তাৰ পাছতে ইয়াৰ কিৱৰ্ডছ, আপোনালোকে যদি কিৱৰ্ড চাই, পছেশ্যন মানে অধিকাৰ কৰা, এনেকুৱা ধৰণৰ শব্দবিলাক আপোনালোকে পাব। বিজয়, ভিক্টৰী, ডিভাইডিং দ্য লেণ্ড, এনেকুৱা ধৰণৰ ভূমি ভাগ কৰা বা ভগোৱা, এনেকুৱা ধৰণৰ শব্দবিলাক আপোনালোকে বাৰম্বাৰ মানে ৰিপিটেডলি আপোনালোকে দেখিবলৈ পাব। অ'কে, আমি ইয়াৰ সূচীপত্ৰটো আমি চাম। আমি যিহুচোৱা পুস্তকখনক মেইনলি আমি 4টা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হৈছে number 1, we can divide this the book of Joshua into 4 sections. That is number 1, invention of Canaan. মানে কানানক আক্ৰমণ, ইনভেনশ্যন অফ কানানক আক্ৰমণ, আপোনাৰ 1 অধ্যায়ৰ পৰা 5 অধ্যায়লৈকে, 1 অধ্যায়ৰ পৰা 5 অধ্যায়ৰ 12 পদলৈকে। তাৰ পাছতে number 2, the conquest of Canaan. কানানত বিজয় পোৱা। অ'কে, এইটো আমি 5 অধ্যায় 13 পদৰ পৰা 12 অধ্যায়ৰ 24 পদলৈকে, 20 পদলৈকে। Number 3, 12 অধ্যায় 24 পদলৈকে, 20 পদ নহয়, 24 পদলৈকে। Number 3, the division of Canaan. মিছৰ কি কয়,
কানান দেশক ভগোৱা মানে প্ৰতিটো গোষ্ঠীকে যিহুচুৱাই তেওঁবিলাকৰ ভূমি ভগাই দিছে যে এইটো ভূমি আমুকৰ ৰুবেনৰ আছেৰৰ গাদৰ তেনেকুৱা ধৰণৰ তেওঁলোকক আমি ভূমি ভগাই দিয়া আমি দেখিবলৈ পাওঁ সেইটো চেপ্টাৰ নম্বৰ 13 to 21 13 অধ্যায়ৰ পৰা 21 অধ্যায়লৈকে আমি ভূমি ভাগ কৰাটো আমি দেখিবলৈ পাওঁ তাৰ পাছতে নম্বৰ 4 কনক্লুজন সামৰণি এইটো 22 অধ্যায়ৰ পৰা 24 অধ্যায় শেষ বাণী আমি যিহুচুৱাৰ শেষ বাণী আমি দেখিবলৈ পাওঁ ওকে এইটো আছিলে যিহুচুৱা পুস্তক সো আমি এতিয়া আমাৰ কিছু সংখ্যক আমি বুজি পালো মেইনলি যিহুচুৱা পুস্তকত কি হৈছে সো ওকে আমি অন্য এটা পুস্তকলৈ আহিম এটো হৈছে বিচাৰকৰ্তা বিলাকৰ পুস্তক বিচাৰকৰ্তা বিলাকৰ পুস্তক জাজেছ দ্য বুক অফ জাজেছ ব্ৰেকেটত আপোনালোকে লিখিব unfaithfulness of the nation Israel unfaithfulness of nation Israel ইজৰাইল দেশৰ অবিশ্বাস এনেকুৱা ধৰণৰ দিব পাৰে ইজৰাইল দেশৰ অবিশ্বাস মানে তেওঁবিলাকে বিশ্বাসী হৈ থাকিব নোৱাৰিলে ওকে তো ইয়াৰ অথৰ লেখক tradition tells us that Samuel wrote the book but authorship is actually uncertain তো আমি যেতিয়া পৰম্পৰাগতভাৱে আমি যেতিয়া চাওঁ এই পুস্তকখনক সমুৱেল লিখিছে বুলি প্ৰায়ে মানি লয় কিন্তু এটো আসলতে এটো মানে আনসার্টেইন আছে আমি নিৰ্ধাৰিত কৰিব নোৱাৰো যে সমুৱেলে লিখিছে বুলি কিন্তু বাইবেল বিশেষজ্ঞ বিলাকে কিছুমান ভিউজ দিয়ে বা কিছুমান তথ্য দিয়ে যাৰ যোগেদি তেওঁলোকে কয় নহয় সলোমনে লিখিছে সমুৱেলে লিখিছে আৰু কিছুমানে কয় যে নহয় সমুৱেলে নট সলোমনকে সমুৱেলে নাথান গাদ মানে সমুৱেলৰ যেটো ৰচনাটো নাথান আৰু গাদ ভাবোৱা দিয়ে মানে অলপ এডিট কৰিছে বা অলপ হেখিনি শুধৰাই লিখিছে বুলি কিছুমানে মানে তো ইয়াৰ আমি তিনিজন অথৰ আমি দেখিবলৈ পাইছো প্ৰথম হৈছে সমুৱেল তাৰ পাছতে নাথান ভাৱবাদী আৰু গাদ ভাৱবাদী ওকে আমি যেতিয়া প্ৰথম বংশাৱলী 29 অধ্যায় 29 পদ পঢ়ো একচুয়ালি এটো লেখকৰ বিষয়ে আমি নাপাওঁ কিন্তু নাথান আৰু গাদৰ বিষয়ে হেতু কিছুমান ইতিহাস আমি তাত দেখিবলৈ পাওঁ সো আমি নপঢ়ো এটো পাছত আপোনালোকে পঢ়ি লব ওকে ডেট টু 1050 to 1000 1050 to 1000 তাৰ মানে আপোনাৰ প্ৰায় 500 বছৰ সৰি নট 500 বছৰ 50 okay anyway 1050 to 1000 BC okay title of this book আমি যদি নাম বিচাৰকৰ্তা কেনেকুৱা আমি পালো বুলি কলে আমি এই পুস্তকখনত আমি 13 জন বিচাৰকৰ্তা আমি পাওঁ ন আৰু তেওঁবিলাকক ঈশ্বৰে মনোনীত কৰে আৰু ইজৰাইল জাতিবিলাকক শত্ৰুবিলাকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ ঈশ্বৰে তেওঁবিলাকক মানে নিযুক্তি কৰে কিছু সময়ৰ কাৰণে হেইটোৰ কাৰণে মেইনলি আমি বিচাৰকৰ্তা বিলাকক আমি পোৱাৰ কাৰণে এই পুস্তকখনৰ নামও বিচাৰকৰ্তা বিলাকৰ পুস্তক বুলি আমি নামাকৰণ হোৱা আমি দেখিছো ওকে সো ইয়াৰ থিম এণ্ড পাৰপজ বা ইয়াৰ যেটো সামাৰি মই অলপ আপোনালোকক কম সামাৰি থিম এণ্ড পাৰপজ The contrast between the moods of Joshua and Judges is striking. আমি যেতে ইয়াত চাওঁ Joshua okay in the book of Joshua the people told we and our family will serve the Lord but it got changed very soon. They started to serve the gods of the land and practice pagan customs including the children sacrifices. So যেতি আমি চাওঁ এই পুস্তকত যিহুচুৱাৰ পুস্তকৰ পাঠকসকল ওকে যিহুচুৱা পাঠকসকল ইন দা সেন্স আপোনাৰ
অডিয়েন্সসকল অকে যিহুচোৱা পুস্তকত যি ব্যক্তিবিলাকক আমি দেখিবলৈ পাওঁ তেওঁবিলাকে কি ডিচিশ্যন লৈ বা কি নিৰ্ণয় লৈ তেওঁবিলাকে কি নিৰ্ণয় লৈছিলে সেইটো আমি দেখিবলৈ পাওঁ যে 15 পদত আমি 24-15 পদত আমি কওঁ যিহুচোৱাৰ এটা ষ্টেটমেন্ট আমি দেখিবলৈ পাওঁ যে তোমালোকে আজিয়েই মনোনীত কৰা তোমালোকে কাক আৰাধনা কৰিবা কিন্তু মই আৰু মোৰ পৰিয়াল হলে সদায় ঈশ্বৰৰ আৰাধনা কৰিম তো সেই কথাটো গোটেই ইজৰাইল জাতিবিলাকে যিহুচোৱাৰ সময়ৰ লোকবিলাকে তেওঁবিলাকে মানে এগ্ৰি কৰিলে আৰু তেওঁবিলাকেও মন পৰিৱৰ্তন কৰিলে বোলে নহয় আমিও আপোনাৰ লগতে সেই ঈশ্বৰ যিহুৱাকে আৰাধনা কৰিম কিন্তু যিহুচোৱা মৰাৰ পাছতে মৃত্যু হোৱাৰ পাছতে কি হ'ল তেওঁবিলাকৰ মন একেবাৰে চেঞ্জ হ'ল সেইটো আমি বিচাৰকৰ্তাবিলাকৰ পুস্তকত আমি দেখিবলৈ পাওঁ মানে কমপ্লিটলি তেওঁবিলাকে সলনি হৈ গ'ল যি যিহুচোৱা জীয়াই থকা সময়ত তেওঁবিলাকৰ মনটো বেলেগ আছিলে তেওঁবিলাকে সেই ঈশ্বৰ যিহুৱাৰে আৰাধনা কৰিছিলে কিন্তু যেতিয়া আমি বিচাৰকৰ্তাবিলাকত পঢ়ো তাৰ পাছত তেওঁবিলাকে নতুন এটা জেনেৰেশ্যন বংশ আহিলে আৰু তেওঁবিলাকে মানে ঈশ্বৰক আৰাধনা কৰা এৰি সেই কানানীয়া দেৱতাবিলাকক তেওঁবিলাকে আৰাধনা কৰিলে তেওঁবিলাকৰ লগত বিবাহ সম্বন্ধ ৰাখিলে যিটো ঈশ্বৰে তেওঁবিলাকক কৈছিলে যে তোমালোকে কোনোমতে তেওঁবিলাকৰ লগত সম্বন্ধ নাৰাখিবা এই সম্বন্ধটো তেওঁবিলাকে ৰাখিলে আৰু লগতে তেওঁবিলাকে কি হ'ল তেওঁবিলাকে অকল তেওঁবিলাকৰ লগত বিবাহ সম্বন্ধ নহয় তেওঁবিলাকৰ ঈশ্বৰ মানে ভগৱানকো বা তেওঁবিলাকৰ দেৱতাবিলাককো তেওঁবিলাকে আৰাধনা কৰিলে লগতে তেওঁবিলাকৰ সন্তানবিলাককো হিউমেন চেক্ৰিফাইচ দে ৱেৰ প্ৰেক্টিচিং দি হিউমেন চেক্ৰিফাইচ ইভেন অ'কে তেওঁবিলাকৰ ল'ৰা ছোৱালীবিলাককো তেওঁবিলাকে কি ক'ব লাগিব বলি দিছিলে এনেকুৱা তেওঁবিলাকৰ মনটো কমপ্লিটলি ঈশ্বৰৰ পৰা দূৰ হৈ যোৱা আমি দেখিবলৈ পাওঁ তো ঈশ্বৰে তেওঁবিলাকক সেই পাপ কৰাৰ কাৰণে সেই ভুল কৰাৰ কাৰণে কাৰণ ঈশ্বৰ যিহুৱাই অলৰেডি মচিৰ যোগেদি যিটো শেষ যিটো পুস্তক দ্বিতীয় বিৱৰণত তেওঁবিলাকক কৈ দিছিলে যে তোমালোকে যদি ঈশ্বৰ যিহুৱাক ভয় কৰি বা তেওঁৰ বাধ্য হৈ চলা তেনেহ'লে তোমালোকে আশীৰ্বাদ পাবা যদি তোমালোকে অবাধ্য হোৱা তোমালোকে কি হ'ব তোমালোকৰ হাও পাবা ঈশ্বৰে তোমালোকক অনুশাসন কৰিব অনুশাসনত আনিব চ' সেই অনুশাসন দিবলৈ ঈশ্বৰ যিহুৱাই তেওঁবিলাকক কি কৰিলে অন্য ৰজাবিলাকৰ হাতত সুধাই দিলে বুজিছেনে হয়তো কেতিয়াবা তেওঁবিলাকৰ 40 বছৰৰ কাৰণে তেওঁবিলাকে বন্দিত অৱস্থাত আছিলে 20 বছৰৰ কাৰণে তেওঁবিলাকে বন্দিত অৱস্থাত আছিলে আৰু এইটো এনেকুৱা তেওঁবিলাকে সম্পূৰ্ণৰূপে চেঞ্জ হ'ল আৰু ঈশ্বৰে তেওঁবিলাকক কোৱাৰ দৰে পানিচমেণ্ট তেওঁবিলাকক শুধৰাবৰ কাৰণে ঈশ্বৰে তেওঁবিলাকক মানে সেই বন্দিত অৱস্থাত পঠিয়াইছিলে আৰু সেই যেতিয়া তেওঁবিলাকে সেই বন্দিত অৱস্থাত থকাৰ সময়ত তেওঁবিলাকে যেতিয়া উপলব্ধি কৰি পায় তেতিয়া ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে আৰু ঈশ্বৰে তেওঁবিলাকক উদ্ধাৰ কৰিবলৈ সেই বিচাৰকৰ্তাবিলাকক উৎপন্ন কৰে যেনেকুৱা চিমচুন আছে এথেনিয়েল আছে আৰু কি ক'ব গিডিয়ন তেনেকুৱা ধৰণৰ কেইবা 13জন আমি ইয়াত দেখিবলৈ পাওঁ অথনিয়েল ইহুদ চামগাৰ দেবৰা বাৰা গিডিয়ন তলা জাইৰ এনেকুৱা ধৰণৰ আমি বিচাৰকৰ্তাবিলাকক পাওঁ তেওঁবিলাকৰ যোগেদি ঈশ্বৰে তেওঁবিলাকক উদ্ধাৰ কৰে আৰু যিমান দিনলৈকে সেই বিচাৰকৰ্তাবিলাক জীয়াই থাকে সিমান দিনলৈকে তেওঁবিলাকে শান্তিৰে থাকে কিন্তু যেতিয়া তেওঁবিলাকে মৃত্যু হয় আকৌ তেওঁবিলাকে পাপত পৰে অ'কে তো তেনেকুৱা আমি এই পুস্তকত দেখিবলৈ পাওঁ আৰু এটা আপোনালোকে মনত ৰাখিব এই পুস্তকত এটা চাইকেল আমি দেখিবলৈ পাওঁ চাইকেল মানে এটা ঘূৰণীয়া এটা ৰিপিটিং কিবা নাম দেখিবলৈ পাওঁ প্ৰথমটো হৈ যায় প্ৰথম চিন অ'কে পাপ আপোনালোকে ৰাউণ্ড টাইপৰ আপোনালোকে লিখিব পাৰে পাপ যেনেকুৱা আমি কি ক'ব লাগিব ট্ৰান্সমিশ্যন অফ যেনেকুৱা পখিলা ন পখিলাই কেনেকুৱা পোকৰ পৰা এইটো চাৰ্কেল অ'কে চাইকেল তো প্ৰথমে তেওঁবিলাকে পাপ কৰে ঈশ্বৰে তেওঁবিলাকক মানে বন্দিত অৱস্থাত পঠিয়ায় তাৰ পাছতে তেওঁবিলাকে পাপ কৰাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকক মানে অন্য লোকবিলাকৰ হাতত সুধাই দিয়ে অন্য ৰজাবিলাকৰ হাতত সুধাই দিয়ে আৰু তেওঁবিলাকৰ বন্দিত্ব অৱস্থাত থাকে দেট মিনছ দে ৱেৰ চাৰ্ভিটিউড চিন চাৰ্ভিটিউড আপোনালোকে লিখি লওক তাৰ পাছতে মই বুজাই দিম চিন চাৰ্ভিটিউড ৰিপেন্টেন্স অ'কে পাপ বন্দিত্ব অৱস্থা ৰিপেন্টেন্স মানে মন পৰিৱৰ্তন মন পালটন এনেকুৱা লিখিব পাৰে তাৰ পাছতে ডেলিভাৰেন্স উদ্ধাৰ
ৰেষ্ট ৰেষ্ট মানে জিৰণি, তাৰ পাছতে আকৌ পাপ। তো লোকবিলাকে পাপ কৰাৰ পাছত ঈশ্বৰে তেওঁবিলাকক বন্দী অৱস্থাত পঠিয়ায়, মানে অন্য ৰজাবিলাকক পঠিয়াই তেওঁবিলাকক বন্দী অৱস্থাত পঠিয়ায়। আৰু যেতিয়া বন্দী অৱস্থাত থকাৰ সময়ত যেতিয়া তেওঁবিলাকে প্ৰেছাৰ পায়, তেওঁবিলাকে কষ্ট পায়, তেতিয়া তেওঁবিলাকে উপলব্ধি কৰি পায় আৰু মন পৰিৱৰ্তন কৰে। অ'কে, তেওঁবিলাকে মন পৰিৱৰ্তন কৰে, ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে যে আমাক উদ্ধাৰ কৰা। তেতিয়া ঈশ্বৰে সেই লোকবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে বিচাৰকৰ্তাবিলাকক উৎপন্ন কৰে, চিমচোনক, গিডিয়নক তেনেকুৱা উৎপন্ন কৰে। আৰু সেই গিডিয়ন, চিমচোন এনেকুৱা বিচাৰকৰ্তাবিলাকে সেই ৰজাবিলাকৰ লগত যুদ্ধ কৰি ইজৰাইল জাতিবিলাকক মুক্ত কৰে। আৰু মুক্ত কৰাৰ পাছত যিমান সেইটো ডেলিভাৰেন্স উদ্ধাৰ কৰে, তাৰ পাছতে যিমান দিনলৈকে বিচাৰকৰ্তাবিলাক জীয়াই থাকে, সিমান দিনলৈকে শান্তিৰে থাকে। অ'কে, ৰেষ্ট থাকে বা দে ৱেৰ ৰেষ্টিং। কিন্তু যেতিয়া বিচাৰকৰ্তা মৰি যায়, মৃত্যু হয়, তেওঁবিলাকে আকৌ ঘূৰি ফিৰি আকৌ একেই পাপটো কৰে। তো তেনেকুৱা চাৰ্কেল আমি দেখিবলৈ পাওঁ। অ'কে, চিন, এইটো মনত ৰাখিব, চিন, চাৰ্ভিটিউড, ৰিপেণ্টেন্স, ডেলিভাৰেন্স, ৰেষ্ট, এগেইন চিন। পাপ, বন্দিত্ব অৱস্থাত, মন পালটন, উদ্ধাৰ আৰু বিশ্ৰাম, তাৰ পাছতে আকৌ পাপ। তো এই যিটো চাইকেল আমি বিচাৰকৰ্তাবিলাকত আমি পাওঁ। অ'কে, আৰু ইয়াত আমি এটা ভাৰ্চ আমি দেখিবলৈ পাওঁ যে ইয়াত লিখা আছে, সেই সময়ত ৰজা নাছিলে। আপোনালোকে যেতিয়া পঢ়ে, কোনোবাই পঢ়ি দিয়কচোন 21:25 21:25 সেই কালত ইছৰাইলৰ বিচাৰকৰ্তা মাজত 21 ৰজা অধ্যায় নাছিল, 25 সেয়েহে সেই যিহকে কালত ভাল দেখিছিল সি তাকেই কৰিছিল। অ'কে, সেই কালত ইজৰাইল জাতিবিলাকৰ মাজত ৰজা নাছিলে, আৰু তেওঁবিলাকৰ চকুত যি দেখিছিলে, যি ভাল দেখিছিলে, তাকেই তেওঁবিলাকে কৰিছিলে। তো আমি এইটো যিটো চাইকেল, আমি সেইটো ইয়াৰ এই পুস্তকৰ মানে আপোনাৰ কি ভাৰ্চ হয়। অ'কে, এনেকুৱা আপোনালোকে কেইবাটাও এইটো ৰিপিটেড পদবিলাক আপোনালোকে চাব, তেওঁবিলাকে যি ভাল দেখিছিলে তাকে তেওঁবিলাকে কৰি গৈছিলে। কাৰণ ৰজা থাকিলে তেওঁবিলাকক মানে অনুশাসনত আনিব, কিন্তু তেওঁবিলাকে তেনেকুৱা নাছিল। আৰু এইটো সময় প্ৰায় 400 বছৰ, অ'কে, প্ৰায় 400 বছৰ এনেকুৱা বিচাৰকৰ্তাবিলাকৰ নেতৃত্বত লোকবিলাকক চলাইছিলে ঈশ্বৰে। তো সেইখিনি আমি পাইছোঁ। অ'কে, চ' এইটো ব্ৰিফ চামাৰী এবাউট দি বুক অফ জশুৱা। চ' ইয়াৰ কি পিপল, মানে মূল ব্যক্তিবিলাক আমি জানো, যি 13 গৰাকী বা 13 জন বিচাৰকৰ্তাবিলাক। অ'কে, তো আমি তেওঁবিলাকৰ বিষয়ে আমি নাচাওঁ। অ'কে, নেক্সটটো আপোনালোকে লিখিব আউটলাইন। ইয়াৰ আউটলাইনটো আমি শিকিম। আমি 3টা ভাগত আমি বিচাৰকৰ্তাবিলাকৰ পুস্তকখনক আমি ভাগ কৰিব পাৰোঁ। We can divide this book of Judges into 3 major section. Number 1, প্ৰথমটো হৈছে ইন্ট্ৰডাকশ্যন, আভাস, 1 অধ্যায়ৰ পৰা 3 অধ্যায় 4 পদলৈকে, 1 অধ্যায়ৰ পৰা 3 অধ্যায়ৰ 4 পদলৈকে, এইটো আভাস। অ'কে, তাৰ পাছতে আমি হিষ্টৰী অফ জাজেছ, নাম্বাৰ 2, হিষ্ট্ৰী অফ জাজেছ, বিচাৰকৰ্তাবিলাকৰ ইতিহাস। বিচাৰকৰ্তাবিলাকৰ ইতিহাস আমি পাওঁ, 13 জন বিচাৰকৰ্তাবিলাক। চ' ইতিহাস আমি পাওঁ, এইটো আপোনাৰ 3 অধ্যায়ৰ পৰা 16 অধ্যায়ৰ 31 পদলৈকে, 3 অধ্যায়ৰ পৰা 16 অধ্যায়লৈকে। আপোনালোকে ডাইৰেক্ট 16 অধ্যায় লিখিব পাৰে। Okay, number 3, depravity of people. লোকবিলাকৰ পাপ বুলিও লিখিব পাৰে, আৰু লোকবিলাকৰ অসৎ কাৰ্য বুলিও লিখিব পাৰে। একেই হয়, লোকবিলাকৰ পাপ বা লোকবিলাকৰ অসৎ কাৰ্য, depravity of people। এইটো 17 অধ্যায়ৰ পৰা 21 অধ্যায়ত আমি 17 অধ্যায়ৰ পৰা 21 অধ্যায়লৈকে আমি পাওঁ।
সো এইটো আছিলে বিচাৰকৰ্তা বিলাকৰ পুস্তক আমি নেক্সট পুস্তকটো আমি চাম ৰুথ I know it is very beautiful book and we love all আমি সকলোৱে ভাল পাওঁ এই ৰুথ পুস্তকখনক পঢ়িবৰ কাৰণে ওকে আমি ৰুথ পুস্তকটো আমি অলপ চাম ইয়াৰ বেকগ্ৰাউণ্ডটো ৰুথ আপোনালোকে লিখিব a light in the midst of darkness a light in the midst of darkness আন্ধাৰৰ মাজত পোহৰ এনেকুৱা ধৰণৰ লিখিব পাৰে আন্ধাৰৰ মাজত এটি পোহৰ আন্ধাৰৰ মাজত এটি পোহৰ ওকে অথাৰ ইয়াৰ লেখক আমি ট্ৰেডিশনেলি জিউছ ট্ৰেডিশন সামুৱেলে লিখিছে বুলি কয় যিহুদীবিলাকৰ পৰম্পৰা হিচাপে যদি আমি চাওঁ বা তেওঁবিলাকৰ পৰম্পৰা মতে যদি আমি চাওঁ সলোমনে স্যামুৱেলে লিখিছে বুলি তেওঁবিলাকে মানে আৰু কিন্তু এইটো আমি আনসাৰ্টেইন বুলি আমি ক'ব পাৰো কিন্তু যিহুদীবিলাকৰ মতে হলে স্যামুৱেল নেক্সট ডেট ইয়াৰ তাৰিখটো আপোনালোকে লিখিব বিচাৰকৰ্তাবিলাকৰ আমি জানো প্ৰায় 400 বছৰ বিচাৰকৰ্তাবিলাকৰ সময়ছোৱা বা হিষ্টৰীটো আছিলে আৰু সেই সময়ছোৱাৰ মাজতে কোনোবা নহয় কোনোবা বিচাৰকৰ্তাবিলাকৰ নেতৃত্বৰ সময়তে এই ৰুথৰ কাহিনীটো বা ৰুথৰ ঘটনাটো আমি পাওঁ most probably the end of judges period of judges মানে আপোনাৰ বিচাৰকৰ্তাবিলাকৰ যেটো সময় বা যুগ এই যুগৰ শেষ ফালে হয়তো এই ঘটনাটো ঘটিছিল আৰু এটো আমি লাইক around 1000 BC around 1000 BC ওকে টাইটেল ইয়াৰ যেটো হিৰোনামা বা পুস্তকখনৰ নাম আমি এই পুস্তকখনৰ মূল যি চৰিত্ৰ ৰুথৰ পৰা আমি কোন আছিলে আমি জানো তো আমি তেওঁৰ চৰিত্ৰৰ পৰাই নামটো লোৱা হৈছে ইয়াৰ থিম এণ্ড পাৰপজ এটো আমি ইয়াৰ সামাৰিটো অলপ আমি চাওঁ কি আছে পুস্তকখনৰ ভিতৰত the theme can be kinsman redeemer ইয়াৰ যদি আমি ৰুথৰ মূল বিষয়টো আমি কওঁ কিনসম্যান ৰিডিমাৰ তাৰ মানে আত্মীয় মুক্তিদাতা বস নৈমিৰ কোনোবা সম্পৰ্কীয় আছিলে ওকে তো তেওঁ কেনেকুৱা তেওঁৰ আত্মীয়ক উদ্ধাৰ কৰিলে এই কথাটো আমি তাত আমি দেখিবলৈ পাওঁ থিম ক্যান বি কিনসম্যান ৰিডিমাৰ ওকে he purpose of this book of Ruth seems to be the twofold আমি ইয়াৰ যদি purpose উদ্দেশ্যটো আমি চাওঁ পুস্তকখনত তাৰ আমি দুটা ভাগত আমি দেখিবলৈ পাওঁ প্ৰথমটো হৈছে টু প্ৰেজেন্ট মানে এই পুস্তকখনত কিয় আমি আছে বা আমাৰ নতুন নিয়মত এই পুস্তকখনৰ উদ্দেশ্য কি এটো আমি যদি আমি চাবলৈ যাওঁ ইয়াৰ দুটা উদ্দেশ্য মেইন দুটা উদ্দেশ্য আমি পাওঁ প্ৰথম উদ্দেশ্যটো হৈছে to present an example of godly living during the period of judges মানে বিচাৰকৰ্তা বিলাকৰ সময়ছোৱাত এটা পবিত্ৰ জীৱন যাপন কৰাৰ এটা উদাহৰণ ওকে এটা উদাহৰণ মানে বিচাৰকৰ্তা বিলাকৰ সময়টো একেবাৰে পাপেৰে পৰিপূৰ্ণ মানে অবিশ্বাসী যুগ আছিল কাৰণ তেওঁবিলাকে যি তেওঁবিলাকৰ চকুত ভাল দেখিছিলে তাকে তেওঁবিলাকে কৰিছিল তাৰ মানে ওকে আৰু সেই সময়ছোৱাত সেই অপবিত্ৰ জীৱন যাপন কৰাৰ সময়ছোৱাত কেনেকুৱা এজন ব্যক্তিয়ে পবিত্ৰতা আৰু ঈশ্বৰৰ বাধ্যতাৰে জীৱন যাপন কৰিলে তাৰে এটা উদাহৰণ দাঙি ধৰাটো এই পুস্তকখনৰ উদ্দেশ্য প্ৰথম উদ্দেশ্য ওকে এণ্ড number 2 to defend the line of David okay to defend the line of David from allegations that his line of descendant was polluted by the presence of a Gentile. দ্বিতীয় উদ্দেশ্যটো হৈছে এই ৰুথ পুস্তক কিয় আছে এটো উদ্দেশ্যটো হৈছে যে দায়ুদৰ যেটো লাইন জেনাৰেশ্যন
তাৰ মানে কোনেও যাতে এলিগেশ্যন লগাব নোৱাৰে, কোনেও যাতে বদনাম কৰিব নোৱাৰে যে নহয় দাউদৰ বংশটো মানে অনাথ যিহুদী লোকবিলাকক বা পৰজাতি লোকবিলাকক বিয়া পতা লোক আছে। বুজি পাইছেনে কথাটো? মানে তেওঁবিলাকেও ঈশ্বৰৰ আজ্ঞাটো উলংঘন কৰি মানে তেওঁবিলাকে পৰজাতিবিলাকৰ লগত বিবাহ সম্পৰ্ক তেওঁবিলাকে ৰাখিছিলে। তাৰ এটা লাইন, তাৰ মানে কানানৰ কথা কৈছো, কাৰণ তাইতো মোৱাবৰ আছিলে, আমি ৰুথটো মোৱাবৰ আছিলে। অ'কে, তো সেই কানানৰ যি দেৱতাবিলাকক পূজা কৰা লোকবিলাকৰ কথা কৈছো, তেওঁ কোনেও যাতে দাউদৰ যিটো বংশক যাতে বদনাম কৰিব নোৱাৰে যে নহয় তেওঁবিলাকেও ঈশ্বৰৰ কি ক'ব লাগিব, ঈশ্বৰৰ আজ্ঞাটোক উলংঘন কৰিছে। তো সেই ইলিগেশ্যনৰ পৰা ৰক্ষা কৰিবৰ কাৰণে, সেই ইলিগেশ্যনক খণ্ডন কৰিবৰ কাৰণে এই পুস্তকটো মানে প্ৰস্তুত কৰা হৈছে। কাৰণ ইয়াত আমি ডিটেইলছ আমি দেখিবলৈ পাওঁ, কাৰণ দাউদৰ লাইনৰ পৰা কোন আহিব? যীশুখ্ৰীষ্ট জন্মিব লাগিব, নহয় জানো? তো সেই লাইনটোক এটা পিয়ৰ কৰি ৰাখিবৰ কাৰণে, পলিউটেড নোহোৱা এটা বংশ বা পলিউটেড নোহোৱা আপোনাৰ বংশ যে হয় দাউদৰ বংশটো, সেই কথাটোক দেখুৱাবৰ কাৰণে এই পুস্তকত মানে পুস্তকৰ একমাত্ৰ উদ্দেশ্য। চ' এইটো মেইন দুটা উদ্দেশ্য। আৰু এটা তৃতীয় এটা উদ্দেশ্য আমি আৰু এটা গম পাব পাৰোঁ, লাইক লেছ প্ৰমিনেণ্ট বাট ইকুৱেলি ছিগনিফিকেণ্ট। যদিও এই উদ্দেশ্যটো মানে ইমান এটা মানে আমি প্ৰমিনেণ্ট বা প্ৰাধান্য নিদিওঁ, কিন্তু ইয়াৰ বিশেষতাটো একে আছে। লাইক কি আছে আমি যেতিয়া চাওঁ, significant, the purpose seems to be to argue that God's providential hand of care was actively at work in the redeeming and the blessing of the Ruth and Naomi. তো আমি ইয়াত দেখিছোঁ ঈশ্বৰৰ কণ্টিনিউৱাছলি ঈশ্বৰে কেনেকুৱা ৰুথক, নৈমিক আৰু ৰুথক কেনেকুৱা যত্ন লৈছিলে তাৰ এটা বিৱৰণ দাঙি ধৰাটো এই পুস্তকখনৰ আপোনাৰ উদ্দেশ্য। অ'কে, উদ্দেশ্য বুজি পালেনে? এটা সংকটৰ সময়ত নৈমি আৰু তেওঁৰ মানে বোৱাৰী যি ৰুথ তেওঁবিলাকে আছিলে, আৰু সেই কষ্টৰ সময়ত, সেই মানে কষ্টৰ পৰিস্থিতিৰ সময়ত ঈশ্বৰে কেনেকুৱা তেওঁবিলাকক যত্ন ল'লে আৰু কেনেকুৱা তেওঁবিলাকক বচাই ৰাখিলে, আৰু অৱশেষত কেনেকুৱা এটা ডাঙৰ দায়িত্ব পালে। আৰু ডাঙৰ দায়িত্ব অৰ্থাৎ তেওঁ দাউদৰ মহান ৰজাৰ তেওঁ গ্ৰেণ্ড মাদাৰ, ৰাইট, গ্ৰেট গ্ৰেণ্ড মাদাৰ তেওঁ হ'ল, তাৰ কথাটো আমি ইয়াত দেখিবলৈ পাওঁ। চ' দিছ ইজ অল এবাউট দি বুক অফ ৰুথ এণ্ড আউটলাইন। ইয়াৰ আউটলাইন যদি আমি চাওঁ, আমি ইয়াক চাৰিটা ভাগত আমি ভাগ কৰিব পাৰোঁ। প্ৰথমটো হৈছে ৰিচল্ভ এণ্ড ৰিটাৰ্ণ অফ ৰুথ। ৰিচল্ভ এণ্ড ৰিটাৰ্ণ অফ ৰুথ, সমাধান আৰু ৰুথৰ সমাধান আৰু ঘূৰি অহা। তাৰমানে তেওঁ ঘূৰি আহিলে, সমাধান পালে, ৰিচল্ভ এণ্ড ৰিটাৰ্ণ অফ ৰুথ। এইটো 1 অধ্যায় 1 পদৰ পৰা 22 পদলৈকে। 1 অধ্যায় 1 পদৰ পৰা 22 পদলৈকে। ৰিচল্ভ এণ্ড ৰিটাৰ্ণ অফ ৰুথ, কেনেকুৱা তেওঁৰ সমস্যাবিলাক সমাধান হ'ল আৰু তেওঁ কেনেকুৱা ঘূৰি আহিলে, এই কথাটো আমি পাওঁ। নম্বৰ 2, ৰিপিং ৰাইটছ অফ ৰুথ। ৰিপিং ৰাইটছ অফ ৰুথ। ৰিপিং ৰাইটছ অফ ৰুথ মানে শস্য গোটোৱাৰ, লাইক শস্য গোটোৱাৰ ক্ষমতা বা অধিকাৰ, অধিকাৰ হ'ব, শস্য গোটোৱাৰ অধিকাৰ, ৰুথৰ শস্য গোটোৱাৰ অধিকাৰ। 2 অধ্যায় 1 পদৰ পৰা 23 পদলৈ, মানে 2 অধ্যায়, সম্পূৰ্ণ 2 অধ্যায়। প্ৰথম ভাগটো 1 অধ্যায়, দ্বিতীয় ভাগটো 2 অধ্যায়, আৰু তৃতীয় নম্বৰ ভাগটো হৈছে দ্য ৰিকুৱেষ্ট অফ ৰুথ। দ্য ৰিকুৱেষ্ট অফ ৰুথ, ৰুথৰ অনুৰোধ, ৰুথৰ অনুৰোধ। তাৰপাছতে আপোনাৰ সেইটো 3 অধ্যায়, আৰু 4 অধ্যায় দ্য ৰিৱাৰ্ড অফ ৰুথ। দ্য ৰিৱাৰ্ড অফ ৰুথ, ৰুথৰ
ৰিৱাৰ্ড ৰিৱাৰ্ডটো কি হ'ব পুৰস্কাৰ অ'কে ৰুথৰ পুৰস্কাৰ এইটো 4 অধ্যায় অ'কে দিছ ইজ অল এবাউট দি ৰুথ এইটো ৰুথৰ বিষয় অ'কে 3 নম্বৰটো কি কৈছিলে আৰু এবাৰ ক'বচোন অ'কে 3 নম্বৰটো আছে ৰিকুৱেষ্ট অফ ৰুথ ৰুথৰ অনুৰোধ বোৱাজক কেনেকুৱা তেওঁ অনুৰোধ কৰিছে এই কথাটো আমি পাওঁ ৰুথৰ অনুৰোধ চ' অ'কে টুডে উইল ৱেন আপ আৱাৰ ক্লাছ হিয়াৰ আমি ইয়াতে আমাৰ ক্লাছটো আজি শেষ কৰিম অহাকালি আমাৰ ক্লাছ মই চাম অহাকালি যদি হয় মই নিশ্চয় আপোনালোকক জনাম